কালি সন্ধ্যায় যিটো ধৰণৰ এটা ধুমুহাই সৃষ্টি কৰিলে সেইটো মই অত্যন্ত অসুবিধাত পৰিছোঁ। আৰু সেই সময়ত অৱশ্যে মই ঘৰত নাছিলোঁ। যিটো বিশাল ধুমুহা আহিলে তাত অৱশ্যে মোৰ মহিলা আৰু ল'ৰাটোহে মোৰ ঘৰত আছিলে। ভয়ংকৰ ধুমুহাটোত মই পথাৰৰ মাজতে আহিহে আছোঁ এই ৰাস্তাইদি, কিন্তু মই ঘৰ নাপালোঁহি। তেনেকুৱা অৱস্থাতে ঘৰৰ অৱস্থা একেবাৰে ভীষণ পৰিস্থিতিত ল'লে। এই ভীষণ পৰিস্থিতিটোত আমি এতিয়া কেনেকৈ কি ধৰণে কি উপায়েৰে আমি আগবাঢ়ি যাম নিজেই নিৰুপায় হৈছোঁ। তাৰপিছত আৰু গাঁৱৰ ৰাইজো আহিছে, আহিও তেখেতসকলে চাই চিতি হেৰি কৰিছে, কিন্তু এতিয়ালৈকে চৰকাৰ প্ৰশাসনৰ কোনো ব্যক্তি মোৰ ঘৰত উপস্থিত হোৱাও নাই। আৰু তাৰ পিছৰ পৰ্যায়টো মই কেনেকৈ গঢ়ি যাম, কি কৰিম, মই দুটা ল'ৰা, আমি চাৰিটা প্ৰাণীয়ে কি ধৰণে আগবাঢ়ি যাম মই নিজেই নিৰুপায় হৈছোঁ।